আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা যোৰহাটত অনুষ্ঠিত মহিলা শিল্পীৰ চিত্ৰ প্ৰদৰ্শনী। আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাৰী দিৱসৰ পবিত্ৰ দিনটোত আজি যোৰহাটত উদ্ভাসিত হৈ উঠিল নাৰী শক্তিৰ প্ৰতিভা। নাৰী যে বহু গুণৰ অধিকাৰী সেই কথা প্ৰস্ফুটিত কৰি আজি যোৰহাটত পবিত্ৰ নাৰী দিৱসৰ দিনটোত এক ব্যতিক্ৰমী পদক্ষেপেৰে অনুষ্ঠিত হয় নাৰীৰ দ্বাৰা অংকিত এক বিশেষ চিত্ৰ প্ৰদৰ্শনী। হাৰ্ট চলো শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠিত এই চিত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শিত কৰা হয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক মহিলাৰ চিত্ৰ। সেই অনুসৰি আজিৰে পৰা যোৰহাটৰ জেল ৰোড স্থিত ভিজন আৰ্ট অসমৰ কলা বিথীকাত 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এই বিশেষ প্ৰদৰ্শনী। এই প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে ৰাজ্যৰ আগশাৰীৰ মহিলা চিত্ৰশিল্পী ক্ৰমে অদিতি চক্ৰৱৰ্তী, অৰ্চিতা বৰদলৈ, অৰুন্ধতী চৌধুৰী, আস্থা দত্ত, বন্দনা নাথ, বিনীতা খাকলাৰী, ডিম্পী দাস, দীপামিতা ডেকা, দিতিমণি দাস, ডাক্তৰ দীপা ঠাকুৰীয়া, জয়া বড়ো, জ্যোতি শইকীয়া কলিতা, KL তুম্বী, লুৎফা S আখতাৰ আমন্ত্ৰিত অতিথি শিল্পী, বাম্পী দাস মছাহাৰী, মানিকা দেৱী, মণিকা গগৈ, নীলিমা ঠাকুৰীয়া হক আমন্ত্ৰিত অতিথি শিল্পী, নিবানাথ পাপৰি শইকীয়া, পৰাণ বান্তি দেৱী, পৰিণীতা বুজৰ বৰুৱা আমন্ত্ৰিত অতিথি শিল্পী, ৰশ্মি উপাধ্যায়, ৰেখা দত্ত, ৰিকিমণি বৰগোহাঁই, চালুহা আহমেদ আমন্ত্ৰিত অতিথি শিল্পী, সংহিতা গগৈ, সংগীতা কলিতা, শাৰদী সন্ধ্যা বৰুৱা, শ্যামলী চলিহা, স্মিতা শইকীয়া, সোমা দাস, তুলিকা গোস্বামী, উপাসনা বৰাকে প্ৰমুখ্য কৰি বহু মহিলা চিত্ৰশিল্পৰ প্ৰদৰ্শনী। আজি বিয়লি এই চিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰা উন্মোচন কৰে যোৰহাট NIDৰ সঞ্চালক JP সম্পদে। আজি প্ৰদৰ্শনীক উদ্বোধন কৰি দিয়া ভাষণত বিষয়াগৰাকীয়ে কয় যে বৰ্তমান সময়ত নাৰী সমাজ বহু আগুৱাই গৈছে। পুৰুষৰ লগত খাপ খুৱাই নাৰী সমাজে কলা কৃষ্টি সকলো ক্ষেত্ৰতে আগুৱাই যোৱা মানে হৈছে এক শক্তিশালী সমাজ গঢ়ি তোলা। কলা কৃষ্টি সংস্কৃতি আমাৰ সমাজৰ এক অভিন্ন অংগ আৰু সেই অংশ আগত লৈ আমি আগুৱাই যাব লাগিব। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। আজি ইংৰাজী 8 মাৰ্চ আজি আন্তৰ্জাতিক মহিলা দিৱস। সেই উপলক্ষে ভিজন আৰ্ট অসমে মহিলাসকলক লৈ এখন আৰ্ট এক্সিবিশ্যনৰ আয়োজন কৰিছে। ইয়াত অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 34গৰাকী মহিলাই ইয়াত অংশগ্ৰহণ কৰিছে। তাৰে আমি কেইগৰাকীমান মহিলা শিল্পীক আমি অতিথি শিল্পী হিচাপে তেওঁলোকক আমন্ত্ৰণ কৰি আনিছোঁ আৰু তাৰোপৰিও ভিজন আৰ্ট অসমৰ তৰফৰ পৰা আমি আমাৰ যোৰহাটৰ 3গৰাকী মহিলা যি আজীৱন তেওঁলোকৰ সময়খিনি শিক্ষাদান তথা শিল্প কলা সাধনাৰ ক্ষেত্ৰত সমাজখনলৈ বৰঙণি কঢ়িয়াই আনিছে, সেইসকলক সম্বৰ্ধনা জনাবলৈ আমি বিচাৰিছোঁ। শিল্পী ছালেহা আহমেদ বাইদেউ আৰু তাৰ লগতে এডুকেশ্যনেলিষ্ট অদিতি বেজবৰুৱা বাইদেউ আৰু লাৱণ্য মজুমদাৰ বাইদেউক আমি আজিৰ দিনটোত সম্বৰ্ধনা জনাবলৈ পাই খুব সুখী হৈছোঁ আৰু লগতে আজিৰ দিনটোত অসম তথা ভাৰতৰ সকলো মহিলালৈ আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আজিৰ দিনটো তেওঁলোকৰ সকলোৰে বাবে সুখৰ হয়। আৰু লগতে মহিলা দিৱসটো আচলতে এটা আনুষ্ঠানিকতাহে হয়, কিন্তু আমি সকলোৱে সমানে মহিলাসকল যাতে সমাজত আগবাঢ়ি যায় সকলোৱে আমি চিন্তা কৰাটো উচিত। মই বিশেষ নকওঁ। মই প্ৰথমতে আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে সকলোকে মোৰ আন্তৰিক সম্ভাষণ জনাইছোঁ, আন্তৰিক শুভকামনা জনাইছোঁ। আৰু আজি এই দিনটোত ভিজন আৰ্ট অসমে ইয়াৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে আৰু সেই প্ৰদৰ্শনীৰ কাৰণে আমি সকলো ইয়াত গোট খাইছোঁ। আশা ৰাখিছোঁ এই প্ৰদৰ্শনী অতি সুন্দৰ হ'ব আৰু সকলোকে মনোৰঞ্জন দিব। मैं पहली बार आ रहा हूँ ऐसा गैलरी इसके लिए। आई एम सो इंटरेस्टेड, क्या हो जाएगा, क्या देखना है करके। Women are very interested in drawing and art culture. It is so their anything is so in women basing. What is they about a women? वुमेन के लिए एक्चुअली असम में बहुत खुश हो गया। अब मेरे को यहाँ पे बहुत सारा लोग वुमेन ही होता है, मतलब हर चीज़ में वुमेन हो रहा है, ये बहुत खुशी की बात है। मतलब इतना पीछे है फिर भी इधर वुमेन आगे है, सो हैप्पी। आर्ट एंड कल्चर के बारे में क्या बोलेंगे आप?
असम इज़ ए वेरी ट्रेडिशनल कल्चर. हम तो साउथ इंडियन है, हमारे जैसा लग रहा है इधर देखिए. इट्स वेरी सिमिलर टू साउथ इंडियन कल्चर एंड आई एम सो हैप्पी टू स्टेइंग हियर. মই আচলতে এতিয়া সেইবোৰৰ যোগ্যই হোৱা নাই, কাৰণ মই কাম কৰি আছোঁ, শিকি আছোঁ. কি কৰিব পাৰিছোঁ নিজে নাজানো, কিন্তু তথাপিও মই সাধনাটো এৰা নাই. থেংক ইউ. এই অনুষ্ঠানটো আচলতে মোৰ মানে বৰ মৰমৰ. আজি কেইবছৰমানৰ আগতে এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিলোঁ মই. সেই কৰোঁতে মই ভাবিছিলোঁ যে মই আচলতে কলাৰ মানুহ নহয়েই আৰু মোৰ নিজৰ কিজানি অধিকাৰো নাছিল. কিন্তু আচলতে যিকোনো কলাই দৰ্শক বা শ্ৰোতাৰ কাৰণেহে হয়, নহয় জানো, বা যি চাই ভাল পায়. গতিকে আমি আচলতে কলাক খুব আদৰ কৰোঁ আৰু মই ভাবোঁ যে সত্য সুন্দৰৰ আৰাধনাই হৈছে কলা. গতিকে এই আৰাধনাই মানুহক কি কৰিব পাৰে, এটা জীৱনত অৰ্থপূৰ্ণ কৰি তুলিব পাৰে. গতিকে এই শিল্প কলাৰ বিকাশটো আচলতে আমাৰ বাবে বৰ প্ৰয়োজনীয় বস্তু. আৰু এই ভিছন আৰ্ট আশ্ৰমে কি কৰিছে, আমাক এটা মঞ্চ দিছে. আমাৰ বিভিন্ন শিল্পীক নিজৰ যিবিলাক তেওঁলোকৰ প্ৰদৰ্শনযোগ্য বস্তু আছে সেইবিলাকৰ প্ৰদৰ্শনী কৰিবলৈ বা বিভিন্ন কৰ্মশালা বা আলোচনা চক্ৰ আদিৰ জৰিয়তেও তেওঁলোকে এই যোৰহাটত এটা মানে শিল্পীৰ কাৰণে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে. আৰু পৰীক্ষিত আৰু তেওঁৰ পৰিবাৰ পূৰবী তেওঁলোক দুয়ো আচলতে নিজৰ যি চাকৰি তাক বাদ দি পেলাই এই অনুষ্ঠানটোৰ আৰম্ভণি কৰি তেওঁলোকে সফলতাও লাভ কৰিব পাৰিছে. আৰু এই অনুষ্ঠানৰ সফলতা দেখি আমি এই কথাই ভাবিছোঁ যে মানুহে যদি খুব আন্তৰিকতাৰে কিবা এটা কৰিবলৈ লয়, সেই কামত সদায়ে সফলতা লাভ কৰে. আৰু ইয়াত যি শিল্পীসকলৰ সমাৰোহ হৈ থাকে, সি আমাক আমাৰ সেই জ্যোতিপ্ৰসাদে কোৱাৰ দৰে আমাক মানে সংস্কৃতিৰ দিশত আগবঢ়াই লৈ যাবলৈ বহুত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি আমি অনুভৱ কৰোঁ. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996.